আৰু কোনো জয়েন নকৰে চাগে তো বলা আমি স্টাৰ্ট কৰোঁ লাষ্ট ক্লাছত আমি কিমানলৈকে কৰিছিলোঁ এলৈকে হৈছিলে ন একশ্যন ৰিচাৰ্চ আৰু এপ্লাইড ৰিচাৰ্চলৈকে হৈছিলে তো আজি আমি ডিছকাছ কৰিম কোৱালিটেটিভ আৰু কোৱান্টিটেটিভ ৰিচাৰ্চৰ তো কোৱালিটেটিভ ৰিচাৰ্চ আৰু কোৱান্টিটেটিভ কোৱালিটি মানে কি আমি কওঁ যে কি কোৱালিটি থাকে ভাল থাকে বেয়া থাকে হয় না যে গুণ তাতে কোৱালিটিজ ওকে যিটো ৰিচাৰ্চৰ দ্বাৰা আমি কোৱালিটিবোৰ আমি জাজ কৰোঁ কোৱালিটিবোৰ আমি অবজাৰভেশ্যন কৰোঁ বা কোৱালিটিৰ ওপৰত আমি ৰিচাৰ্চ কৰোঁ তো সেইটো কোৱা হয় তোমাৰ কোৱালিটেটিভ ৰিচাৰ্চ আৰু কোৱান্টিটেটিভ ৰিচাৰ্চ কোনবোৰ হ'ব য'ত নেকি আমি নাম্বাৰ ইউজ কৰোঁ আমি কাউণ্ট কৰোঁ বস্তুবোৰ ওকে তো সেয়া হ'ল তোমাৰ কোৱান্টিটেটিভ ৰিচাৰ্চ যে ইয়াতে কি আছে যে তোমাৰ কোৱালিটি বুলি ক'লে ইয়াতে লাইটটো যে আছে ইয়াতে বাল্বটো আছে তো বাল্বটোৰ একচুৱেলি পোহৰটো কিমান পোহৰৰ কোৱালিটিটো কেনেকুৱা ভাল নে বেয়া হয় না তো সেইটো আমি ষ্টাডি কৰিম আৰু কোৱান্টিটি বুলি ক'লে যে তোমাৰ কেইটা লাইট আছে যে লাইট কেইটা আছে কেইটা লাইট লগোৱা হৈছে দুটা তিনিটা পাঁচটা তো কেইটা লাইট লগোৱা হৈছে সেইটো হ'ব তোমাৰ কোৱান্টিটেটিভ ৰিচাৰ্চ ওকে তেনেকুৱা ধৰণৰ কোৱান্টিটেটিভ নাম্বাৰ তো ইয়াতে কি হয় যে কোৱালিটেটিভ ৰিচাৰ্চত তোমাৰ কি হয় যে তোমাৰ গুড বেড ফিচাৰ্ছ কেৰেক্টাৰিষ্টিক্স এনেকুৱা বস্তুসমূহৰ ওপৰত ৰিচাৰ্চ কৰা হয় ওকে আৰু তোমাৰ কোৱান্টিটেটিভ ৰিচাৰ্চটো তোমাৰ নাম্বাৰছৰ ওপৰত 1 2 3 4 এনেকুৱা ধৰণৰ নাম্বাৰছৰ ওপৰত ৰিচাৰ্চ কৰা হয় ওকে তো কোৱান্টিটেটিভ ৰিচাৰ্চ ফাৰ্ষ্টত আমি চাওঁ যে কোৱান্টিটেটিভ ৰিচাৰ্চ কি হয় কোৱান্টিটেটিভ ৰিচাৰ্চ ইজ দ্য সিস্টেমেটিক এম্পিৰিকেল ইনভেষ্টিগেশ্যন অফ অবজাৰ্ভেবল ফেনোমেনন বাই ষ্টেটিষ্টিকেল মেথমেটিকেল অৰ কম্পিউটেশ্যনেল টেকনিক্স তো কোৱান্টিটেটিভ ৰিচাৰ্চ বুলি ক'লে আমাৰ কম্পিউটেশ্যন আমি য'ত নেকি কি কৰোঁ যে কম্পিউট কৰিব পাৰোঁ বা কেলকুলেশ্যন কৰিব পাৰোঁ মেথমেটিকেল যিটো বা ষ্টেটিষ্টিকেল যিবোৰ কেলকুলেশ্যন হয় তো তেনেকুৱা টাইপৰ ৰিচাৰ্চসমূহক কোৱান্টিটেটিভ ৰিচাৰ্চ বুলি কোৱা হয় ওকে কালেকশ্যন এণ্ড এনালাইচিছ অফ ডাটা ইয়াতে ডাটা কালেকশ্যন কৰা হয় এনালাইচিছো কৰা হয় ফ্ৰম কুৱেশ্যনিয়াৰ ছাৰ্ভে এনেকুৱা বস্তুসমূহৰ পৰা কি কৰা হয় ডাটা কালেকশ্যন কৰা হয় নিউমেৰিকেল ফৰ্মত এইটো কি হয় যে ডিডাক্টিভ ইন নেচাৰ ইয়াতে কি কৰা হয় থিয়ৰী ভেৰিফিকেশ্যন কৰা হয় কোৱান্টিটেটিভ ৰিচাৰ্চত কি কৰা হয় থিয়ৰী ভেৰিফিকেশ্যন কৰা হয় ওকে the three major focuses are individual societies and cultures okay and languages and communication etu actually ki hoy je qualitative or heri hoy etu yate nohoy ha etu qualitative or part hoy yate bhulote likha hoy goise etu to yate ki hoy je quantitative research to ami gom palu quantitative research mane ki je tumar jot নাম্বাৰ ইউজ কৰা হয় একচুৱেলি নাম্বাৰৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয় সাউণ্ড আৰু স্ক্ৰীন আহি আছে নে ঠিক ঠাককে সাউণ্ড আৰু স্ক্ৰীন আহি আছে হয় স্যাৰ তো নেক্সট আমাৰ ইয়াতে স্যাৰ কোৱান্টিটেটিভ ৰিচাৰ্চটো আৰু একবাৰ বুজাব হয় কোৱান্টিটেটিভ ৰিচাৰ্চ কোনটো হয় য'ত নেকি কোৱান্টিটি বা নাম্বাৰৰ ওপৰত আমি কি কৰোঁ ষ্টেটিষ্টিকেল ডাটা ইউজ কৰোঁ মেথমেটিকেল ডাটা ইউজ কৰোঁ বা কম্পিউটেশ্যনেল টেকনিকসমূহ আমি ইউজ কৰোঁ য'ত নেকি আমাৰ কেলকুলেশ্যন কৰা হয় ওকে য'ত কি কৰা হয় মেথমেটিকেল ডাটাসমূহ আমি লওঁ ষ্টেটিষ্টিক্স ইউজ কৰোঁ তাৰপিছত তোমাৰ ডায়েগ্ৰাম ইউজ কৰোঁ এইবোৰ কি হ'ব তোমাৰ কোৱান্টিটেটিভ ওকে য'ত নেকি কেলকুলেশ্যন কৰা হয় একচুৱেলি কেলকুলেশ্যন ওকে তো ইয়াতে থিয়ৰী ভেৰিফিকেশ্যন কৰা হয় থিয়ৰী কোৱালিটেটিভত তোমাৰ থিয়ৰী বনোৱা হয় আৰু কোৱান্টিটেটিভত কি কৰা হয় থিয়ৰী ভেৰিফিকেশ্যন কৰা হয় ওকে নেক্সট আছে তোমাৰ কোৱালিটেটিভ ৰিচাৰ্চ বুজিব পাৰিছানে কোৱান্টিটেটিভটো ইয়েস স্যাৰ কোৱালিটেটিভটো কি হয় য'ত নেকি কেৰেক্টাৰিষ্টিক্স ফিচাৰ্ছ বা তেনেকুৱা কোৱালিটি টেষ্ট কৰা হয় একচুৱেলি ৰিচাৰ্চৰ দ্বাৰা কিছুমান বস্তুৰ ফিচাৰ্ছ কি হয় কোৱালিটি কি হয় কেৰেক্টাৰ কি হয় তো সেইবোৰ বস্তু তোমাৰ জাজ কৰা হয় তো তেনেকুৱা ৰিচাৰ্চক কি বুলি কোৱা হয় কোৱালিটেটিভ ৰিচাৰ্চ A qualitative research is a process of naturalistic inquiry that seeks in-depth understanding of social phenomena with their natural setting. যে এটা বস্তু একচুৱেলি তাৰ কেৰেক্টাৰিষ্টিক কি ফিচাৰ্ছ কি তো সেইবোৰ বস্তু আমি কি কৰোঁ চাওঁ কোৱালিটেটিভ ৰিচাৰ্চৰ দ্বাৰা আমি বস্তু এটাৰ কি আমি নেচাৰ কেনেকুৱা বস্তুটো কেনেকুৱা টাইপৰ হয় বস্তুটো কি কি তোমাৰ কেৰেক্টাৰিষ্টিক্স আছে কেনেকুৱা ফিচাৰ্ছ আছে হয় না তেনেকুৱা বস্তুসমূহ আমি কোৱালিটেটিভ ৰিচাৰ্চৰ দ্বাৰা আমি চাওঁ ইট ফ'কাছেছ অন হোৱাই ৰাদাৰ দেন হোৱাট of social phenomena and relies on the
direct experience of human beings as meaning making agents in their everyday lives. তো ইয়াতে কি করা হয় হিউম্যান এক্সপিরিয়েন্সৰ দ্বাৰা একচুয়ালি আমি কোয়ালিটি সমূহ অবজারভেশন কৰো ওকে নন নিউমেরিক হয় এটো কি হয় নন নিউমেরিক ইয়াতে কোনো নাম্বার ইউজ করা নহয় ওকে লাইক অবজারভেশন ইন্টারভিউ তো তেনেকুৱা ধৰণৰ কোনো হেৰি নহয় নিউমেৰিকেল ডাটা আমি ইউজ নকৰো ইয়াতে নন নিউমেরিক্যাল হয় নন নিউমেরিক্যাল মানে কোনো নাম্বার ইউজ করা নহয় কোয়ালিটি সমূহে আমি অবজারভেশন কৰো ওকে তো নর্মেটিভ narrative descriptions are the field focus to narrative discussion and field focus এনেকৈ narrative discussion মানে কি narrative মানে কি যে তোমাৰ এজনৰ লাইফ এক্সপেৰিয়েন্স কেনেকুৱা ওকে যে লাইফৰ কেনেকুৱা কি এক্সপেৰিয়েন্স কৰিছে বা তেনেকুৱা ফিল্ড ফোকাস যে কিবা ফিল্ডত গৈ কিনে তুমি বস্তুখিনি অবজারভেশন কৰিছা মানুহে কেনেকৈ জীৱন যাপন কৰি আছে এটা কালচাৰত কেনেকুৱা হিয়তৰ কালচাৰটো কেনেকুৱা তেওঁলোকে কি বিলিভ কৰে বা কি ল্যাঙ্গুৱেজ ইউজ কৰে হেবোৰ বস্তু যেতিয়া তুমি ৰিসাৰ্চত লবা তো হেবোৰ কি হ'ব কোৱালিটেটিভ ৰিসাৰ্চৰ আন্ডাৰত আহি যাব ওকে নেৰেটিভ মানে এজনৰ লাইফ এক্সপেৰিয়েন্স যে তুমি তোমাৰ লাইফত মহাত্মা গান্ধী ধৰি লোৱা মহাত্মা গান্ধীৰ লাইফত কেনেকুৱা কি এক্সপেৰিয়েন্স কৰিছে কেনেকৈ তাৰ জীৱনটো কটাইছে হয়নে ইংৰাজক কেনেকৈ খেদিছে তো তেনেকুৱা বস্তুসমূহ যেতিয়া আমি ৰিসাৰ্চ কৰিম হেবোৰ হ'ব নেৰেটিভ ষ্টাডি তো আমি পাম এইবোৰ টাইপস ওকে এটো বুজি পাইছা কোৱালিটেটিভ ষ্টাডি কোনবোৰ হয় য'ত নেকি তোমাৰ কোৱালিটি ছোৱা হয় ইয়াতে নাম্বাৰ একো ছোৱা নহয় ইয়াতে ওকে নাম্বাৰৰ ওপৰত গুৰুত্ব দিয়া নহয় যিবোৰ কোৱালিটি বা ফিচাৰ্ছৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয় এটো কি হয় ইন্ডাক্টিভ ইন নেচাৰ এটো ইন্ডাক্টিভ হয় এম্পিৰিক্যাল ৰিসাৰ্চ হয় ওকে থিওৰি ক্ৰিয়েট কৰা হয় ইয়াতে কি কৰা হয় থিওৰি ক্ৰিয়েচন বাট ডিডাক্টিভ ৰিসাৰ্চত বা তোমাৰ কি হয় যেটো কোৱান্টিটেটিভ ৰিসাৰ্চ আছে ন ইয়াক কি বুলি কোৱা হয় ডিডাক্টিভ আৰু এটা নাম কোৱা হয় ইয়াৰ ডিডাক্টিভ ডিডাক্টিভ রিসার্চ বুলি কোৱা হয় যেটো নেকি নাম্বার ইউজ কৰা হয় কোয়ান্টিটেটিভ আৰু কোয়ালিটেটিভটো তোমাৰ কি বুলি কোৱা হয় ইন্ডাক্টিভ বুলি কোৱা হয় ওকে এম্পিৰিক্যাল বা ইন্ডাক্টিভ থিওৰি ক্ৰিয়েচন তো নেক্সট হয় ইয়াতে কি আছে যে ইন্ডাক্টিভ আৰু কোয়ালিটেটিভ আৰু কোয়ান্টিটেটিভৰ মাজত ডিফাৰেন্স তো কোয়ালিটেটিভ ৰিসাৰ্চ আৰু কোয়ান্টিটেটিভটো কি হয় যে ডিসকভাৰ আইডিয়াস বনোৱা হয় ওকে ইয়াতে থিওৰি বা আইডিয়াসখিনি বনোৱা হয় আৰু তোমাৰ কি কৰা হয় quantitative research হেখিনি তোমাৰ টেস্ট কৰা হয় ওকে the hypothesis or the specific research question test hypothesis ইয়াতে আমি টেস্ট কৰো ইয়াতে কি কৰা হয় যে কোয়ালিটেটিভত কি কৰা হয় অবজারভেশন এন্ড ইন্টারপ্রেট কৰা তুমি অবজারভেশন কৰা বস্তুবোৰ কেনেকুৱা হয় তাৰ কোয়ালিটি কেনেকুৱা আৰু ইয়াতে কি কৰা হয় কোয়ান্টিটেটিভত মেজার কৰা হয় বা টেস্ট কৰা হয় ভেৰিফিকেশন কৰা হয় ওকে তাৰ পিছত তোমাৰ কি কৰা হয় ইয়াতে আনস্ট্ৰাকচাৰ্ড কোয়ালিটেটিভ ৰিসাৰ্চটো আনস্ট্ৰাকচাৰ্ড হয় ইয়াৰ স্ট্ৰাকচাৰটো ইমান মানে হেৰি নহয় এটো ফ্লেক্সিবল বুলি কোৱা হয় ফ্লেক্সিবল ওকে বাট তোমাৰ কোয়ান্টিটেটিভ ৰিসাৰ্চটো স্ট্ৰাকচাৰ্ড হয় তাতে এটা ফৰ্ম বা স্ট্ৰাকচাৰ থাকে ওকে যেটো ৰিগিড বুলি কোৱা হয় এটা আমি পাম বাৰু তো ৰিসাৰ্চাৰ ইজ ইন্টিমেটলি ইনভলভড ৰিজাল্টস আৰ সাবজেক্টিভ তো ইয়াতে কি হয় যে ৰিসাৰ্চাৰে সাবজেক্টিভলি আনসাৰ দিব পাৰে ৰিসাৰ্চাৰে মানে ইয়াতে ৰিসাৰ্চটো বায়াসনেস হোৱাৰ চান্সটো বেছি থাকে বাট তোমাৰ কি হয় যে কোয়ান্টিটেটিভ ৰিসাৰ্চত কোনো বায়াসনেস হোৱাৰ চান্স নাথাকে তাতে 2+2 যদি পাইছা তুমি তাতে 4 এ লিখিব লাগিব তাতে তুমি তোমাৰ ইচ্ছা মতে 5 লিখিব নোৱাৰা বাট কোয়ালিটেটিভ ৰিসাৰ্চত কি হয় যে বায়াসনেস হোৱাৰ চান্স থাকে ওকে কিয়নো কাৰণ তোমাৰ কাৰণে বস্তু এটা ভাল তো তুমি ভাল বুলি লিখি দিছা একচুয়ালি হেতু সবৰ কাৰণে ভাল নহব পাৰে তোমাৰ কাৰণে হে ভাল তো তেনেকুৱা ধৰণৰ ওকে এতে মানে বায়াসনেস হোৱাৰ চান্সটো বেছি থাকে কোয়ালিটেটিভত তাৰ পিছত কি আছে যে তোমাৰ এক্সপ্লোৰেটৰি ৰিসাৰ্চ ডিজাইন এতে এক্সপ্লোৰেটৰি আৰু এটো কি হয় যে ডেসক্ৰিপটিভ এন্ড কোজাল ৰিলেশনশিপ ৰিসাৰ্চ ডিজাইন ওকে এটো কি হয় কোয়ালিটেটিভটো কি হয় যে তোমাৰ ইন্ডাক্টিভ আৰু কোয়ান্টিটেটিভটো কি হয় তোমাৰ ডিডাক্টিভ ডেভেলপ ইনিশিয়াল আন্ডারস্ট্যান্ডিং আৰু এটো কি হয় যে ফাইনাল কোর্স অফ অ্যাকশন এতে প্র্যাকটিস কৰা হয় এম্পিরিকো ইন্ডাক্টিভ কোয়ালিটেটিভটো তোমাৰ কি বুলি কোৱা হয় এম্পিরিকো ইন্ডাক্টিভ বুলি কোৱা হয় আৰু কোয়ান্টিটেটিভক তোমাৰ কি বুলি কোৱা হয় এম্পিরিকো ডিডাক্টিভ মনত ৰাখিবা এইবোৰ পইণ্ট এক্সামত সুধি থাকে বাৰে বাৰে এম্পিরিকো ইন্ডাক্টিভ আৰু এম্পিরিকো ডিডাক্টিভ তাৰ পিছত পোস্ট পজিটিভিজম কোৱা হয় তোমাৰ কাক কোয়ালিটেটিভক পোস্ট পজিটিভিজম আৰু কোয়ান্টিটেটিভক তোমাৰ
ইয়াতে হেৰি হৈছে মিছ হৈ গৈছে যে তোমাৰ কোৱালিটেটিভ ৰিচাৰ্চত চেম্পলৰ যিটো সাইজ হেতু স্মল সাইজ থাকে চেম্পল সাইজ স্মল ইয়াতে সব ইম্পৰ্টেন্ট বুলি মই পইণ্টটো দিছো যে চেম্পল সাইজটো তোমাৰ স্মল থাকে চেম্পল স্মল চেম্পল অফ এন নেচাৰেল সেটিং তো ইয়াতে চেম্পল সাইজটো আমাৰ স্মল থাকে কম মানুহৰ আমি চেম্পল লওঁ বাট কোৱান্টিটেটিভ ৰিচাৰ্চত তোমাৰ বহুত কেটা মানুহৰ চেম্পল লোৱা হয় লাৰ্জ নাম্বাৰ অফ চেম্পল ওকে লাৰ্জ চেম্পল সাইজ বুঝা পাইছা তো স্মল চেম্পল সাইজ আৰু লাৰ্জ চেম্পল সাইজ স্মল চেম্পল সাইজ কোৱালিটেটিভত স্মল চেম্পল সাইজ আৰু কোৱান্টিটেটিভত তোমাৰ লাৰ্জ চেম্পল সাইজ তো স্মল চেম্পল সাইজ কিয় তাৰ মানে কোৱালিটি বুলি যদি কোৱা এটা বস্তু বহুত কেটা কোৱালিটি হ'ব পাৰে তো আমি বহুত কেটা যদি চেম্পল লওঁ তেতিয়া হলে আৰু বহুত কোৱালিটি হৈ যাব ৰিচাৰ্চটো বহুত ডাঙৰ হৈ যাব হেতু কাৰণে চেম্পল সাইজ সৰুকে লোৱা হয় আৰু কোৱান্টিটি বুলি ক'লে অনলি নাম্বাৰ থাকে তো নাম্বাৰটো আমি ইমান বেছি আমাৰ এক্সটেন্ড নহয় হয়নে নহয় হেতু কাৰণে আমি তাতে চেম্পলটো অকনমান বেছিকে লওঁ ওকে হেতু কাৰণে কি বুলি কোৱা হয় তোমাৰ স্মল চেম্পল সাইজ আৰু লাৰ্জ চেম্পল সাইজ কোৱালিটেটিভ টু স্মল লাৰ্জ স্মল চেম্পল আৰু কোৱান্টিটেটিভ টু তোমাৰ লাৰ্জ চেম্পল মনত ৰাখিবা এইবোৰ পইণ্ট ক্লিয়াৰ হ'ল না বস্তুখিনি এইখিনি এম্পিৰিকো ইন্ডাক্টিভ ইয়াতে আমি এম্পিৰি এক্সপেৰিয়েন্সৰ পৰা আমি ৰিচাৰ্চটো কৰো আমি আমাৰ অবজাৰভেশন বা এক্সপেৰিয়েন্স বেস ৰিচাৰ্চ হয়টো হেতু কাৰণে এম্পিৰিকো ইন্ডাক্টিভ বুলি কোৱা হয় আৰু এম্পিৰিকো ডিডাক্টিভ ইন্ডাক্টিভ মানে কি আমি ইয়াতে থিওৰি ক্ৰিয়েচন কৰো ওকে আৰু এম্পিৰিকো ডিডাক্টিভ মানে তাতে আমি কি কৰো থিওৰি ভেৰিফিকেশন কৰো এম্পিৰিসিজম আছে অবজাৰভেশন লাগিব লগতে কি হ'ব আমি তাতে ভেৰিফিকেশন হে কৰো ডিডাক্টিভ মেথড ইউজ কৰো ওকে কোৱালিটেটিভক তোমাৰ এম্পিৰিকো ইন্ডাক্টিভ আৰু এম্পিৰিকো ডিডাক্টিভ বুলি কোৱা হয় পোস্ট পজিটিভিজম মানে কি যে তোমাৰ ইয়াতে সায়েন্স প্লাস সোশ্যাল সায়েন্স দুটা বস্তুৱে ফোকাস কৰা হয় পোস্ট পজিটিভিজম যেটো কোৱালিটেটিভ ৰিচাৰ্চ বুলি কোৱা হয় আৰু কোৱান্টিটেটিভ টু কি বুলি কোৱা হয় পজিটিভিজম অনলি সায়েন্স ওকে পজিটিভিজম মানে অনলি সায়েন্স এটা অনলি সায়েন্সৰ ওপৰত ফোকাস কৰা হয় সায়েন্স ইয়াতে কি হয় যে সায়েন্স প্লাস সোশ্যাল সায়েন্স ওকে ক্লিয়াৰ হৈছে ইন্ডাক্টিভ আৰু ডিডাক্টিভ তো নেক্সট আমি আগবাঢ়ো এপ্ৰোচেছ টু কোৱালিটেটিভ ৰিচাৰ্চ এতিয়া আমি কোৱালিটেটিভ ৰিচাৰ্চৰ বিষয়ে ডিসকাস কৰিম যে কোৱালিটেটিভ ৰিচাৰ্চৰ বহুত কেটা টাইপস আছে তাৰে ভিতৰত আমি কেইটামান ইম্পৰ্টেন্ট টাইপ ডিসকাস কৰিম এটা হল এথনোগ্ৰাফি হল মানে কি যে তোমাৰ যেতিয়া কিবা এটা কালচাৰৰ ওপৰত যেতিয়া তুমি ৰিচাৰ্চ কৰা কিবা এটা কালচাৰৰ ওপৰত যেতিয়া ৰিচাৰ্চ কৰা হেতু ৰিচাৰ্চক কি বুলি কোৱা হ'ব এথনোগ্ৰাফিক্যাল ৰিচাৰ্চ বুলি কোৱা হ'ব এথনোগ্ৰাফি ওকে এথনো শব্দৰ অৰ্থ হল তোমাৰ কালচাৰ যে যেতিয়া কালচাৰৰ ওপৰত আমি ৰিচাৰ্চ কৰো কালচাৰেল ষ্টাডি অফ এ কালচাৰ তেতিয়া হেতু এথনোগ্ৰাফি বুলি কোৱা হ'ব কেছ ষ্টাডি অফ ৰিচাৰ্চ কিবা এটা স্পেসিফিক প্ৰবলেম এটা লৈ এটা স্পেসিফিক কেছৰ ওপৰত যেতিয়া তুমি কি কৰা ৰিচাৰ্চ কৰা ওকে কিবা এটা স্পেসিফিক প্ৰবলেম এটাৰ ওপৰত হেতু কোৱা হয় কেছ ষ্টাডি কন্টেন্ট এনালাইসিস বুলি ক'লে কি হয় যে এটা টপিক কিবা এটা টপিকৰ ওপৰত যেতিয়া তুমি এনালাইজ কৰি হেতু বস্তুৰ ওপৰত তুমি বেটাৰ আন্ডাৰষ্টেণ্ডিং গেইন কৰা কন্টেন্ট এনালাইসিস তাৰ পিছত গ্ৰাউন্ডেড থিওৰি মানে হল জিৰো টু স্যাচুৰেশন লেভেল যে একদম জিৰো লেভেল গ্ৰাউন্ডেড থিওৰি মানে একদম ফার্স্ট টু লাস্ট আমি স্টাডি কৰো বহুত ইনডেপথ স্টাডি এটা কৰো যেটো গ্ৰাউন্ডেড থিওৰি বুলি কোৱা হয় ওকে জিৰো টু স্যাচুৰেশন লেভেল তাৰ পিছত ফোকাস গ্ৰুপ কিবা এটা গ্ৰুপৰ ওপৰত যেতিয়া আমি অবজাৰভেশন কৰি ৰিচাৰ্চ কৰো ওকে ফৰ এক্সাম্পল তোমাৰ এটা কুকুৰৰ জাতি আছে বা তোমাৰ বান্দৰৰ জাতি এটা আছে হেতু জাতিৰ ওপৰত আমি কি কৰিছো অবজাৰভেশন কৰিছো এটা গ্ৰুপ অফ পিপলৰ ওপৰত অবজাৰভেশন কৰিছো তো তেতিয়া কি হ'ব হেতু ফোকাস গ্ৰুপ স্টাডি হৈ যাব ওকে নেক্সট ডাইৰেক্ট অবজাৰভেশন বেস যেতিয়া আমি এম্পিৰিক্যালি আমি স্টাডি কৰো আমি এম্পিৰিক্যালি বস্তুটো আমি এক্সপেৰিয়েন্সৰ দ্বাৰা চাই আমি ৰিচাৰ্চ এটা কৰো এক্সপেৰিয়েন্সৰ দ্বাৰা ইনডেপথ ইন্টাৰভিউ মানে কিবা এটা টপিকৰ ওপৰত বা কিবা এটা এৰিয়াৰ ওপৰত ইনডেপথ ইন্টাৰভিউ লৈ কি দে ওকে ইনডেপথ ইন্টাৰভিউ মানে এটো ইন্টাৰভিউ বেসড ৰিচাৰ্চ মানে তুমি গৈ ঘৰে ঘৰে গৈ যা এজন মানুহৰ আগত তুমি বস্তুখিনি হুদি এটা ৰিচাৰ্চ কৰা ফার্স্ট হ্যান্ড ডাটা তুমি হাতত লৈ কিনে ওকে ফার্স্ট হ্যান্ড ডাটা প্রাইমারি ডাটা ইউজ কৰি কিনে যেতিয়া ৰিচাৰ্চ কৰা হয় ইনডেপথ স্টাডি ইনডেপথ ইন্টাৰভিউ নেৰেটিভ স্টাডি কোনটো কোৱা হয় নেৰেটিভ মানে
অটোবায়োগ্ৰাফিকেল ষ্টাডি, যিটো মানে লাইফ এক্সপিৰিয়েঞ্চ, এজনে নিজৰ জীৱনটো কেনেকৈ জীয়াই আছিলে, কি কাম কৰিছে, কেনেকৈ জীয়াই আছিলে, তো তেনেকুৱা ধৰণৰ নেৰেটিভ ষ্টাডি। অ'কে, নেক্সট আছে ফেন'মেন'লজি। ফেন'মেন'লজি মানে হ'ল যে এটা ছিটুৱেশ্যনত যে এটা গ্ৰুপ অফ পিপুল কেনেকৈ জীয়াই আছিলে, যে ষ্টাডি অফ এ স্পেচিফিক ছিটুৱেশ্যন, যে COVID-19 টাইমত গুৱাহাটীৰ মানুহখিনি কেনেকৈ জীয়াই আছিলে, সিহঁতৰ কি প্ৰব্লেম আহিছিলে, তো সেইবোৰৰ ওপৰত যেতিয়া ষ্টাডি এটা হ'ব সেইটো কোৱা হ'ব ফেন'মেন'লজিকেল ষ্টাডি। ফেন'মেন'লজি মানে এটা ছিটুৱেশ্যন বা কণ্ডিশ্যন, এটা ছিটুৱেশ্যন বা কণ্ডিশ্যনৰ ওপৰত কেনেকৈ ষ্টাডি কৰা হৈছিলে, এইটো ফেন'মেন'লজিকেল ষ্টাডি বুলি কোৱা হয়। অ'কে, বুজিব পাৰিছা বস্তুখিনি? আমি এতিয়া ডিটেইলছত ডিছকাছ কৰিম, জাষ্ট আমি অকণমান চিনাকি হ'লোঁ বস্তুখিনি। অ'কে, তো এটাকে এতিয়া আমি ডিছকাছ কৰিম। ইয়াতে বস্তুখিনি শ্বৰ্টকৈ দিয়া আছে, আমি ব্ৰডকৈ ডিছকাছ কৰি আছোঁ। ফাৰ্ষ্টত আমাৰ আহিব এথনোগ্ৰাফি। এথনোগ্ৰাফিকেল ষ্টাডি বুলি ক'লে কি কোৱা হয়, যে টাইপছ অফ কোৱালিটেটিভ ৰিচাৰ্চ। এইবোৰ কি হয়, গোটেইকেইটা কোৱালিটেটিভ ৰিচাৰ্চৰ ভিতৰত আহিব, কোৱান্টিটেটিভ নহয়, কোৱালিটেটিভ ৰিচাৰ্চৰ ভিতৰত আহিব। এথনোগ্ৰাফিকেল ষ্টাডি বুলি ক'লে ষ্টাডি অফ কালচাৰ, যেতিয়া কিবা এটা কালচাৰৰ ওপৰত তুমি ষ্টাডি কৰা। এথনোগ্ৰাফিকেল ষ্টাডি ইনভলভছ দ্য এক্সটেণ্ডেড অবজাৰভেশ্যন বাই এ ৰিচাৰ্চাৰ হু ইজ ইমাৰ্সড ইন দ্য ডেইলি লাইফ অফ দ্য টাৰ্গেটেড পপুলেশ্যন। যে তুমি এটা কালচাৰৰ মানুহখিনিৰ ওপৰত তুমি ডেইলি অবজাৰভেশ্যন কৰি আছা, সিহঁতে কি বস্তু পূজা কৰে, কি বিলিভ কৰে, সিহঁতৰ লেংগুৱেজ কি, সিহঁতৰ আচাৰ ব্যৱহাৰ কেনেকুৱা, তো সেইবোৰ বস্তুৰ ওপৰত যেতিয়া তুমি কি কৰা, যে অবজাৰভেশ্যন কৰা কিবা এটা কালচাৰৰ, সিহঁতে কি কাপোৰ পিন্ধে, কি খায়, সেইবোৰ বস্তুৰ ওপৰত যিটো কালচাৰেল ষ্টাডি এটা, তাক কোৱা হয় এথনোগ্ৰাফিকেল ষ্টাডি। অ'কে, with which the approaches qualitative researcher become the participant observer. এটা পাৰ্টিচিপেণ্ট অবজাৰ্ভাৰ, মানে তুমি যে ৰিচাৰ্চ কৰিবা, তুমি তাতে গৈ কিনে থাকি কিনে চাব লাগিব, তেতিয়াহ'লেহে ৰিচাৰ্চটো কৰিব পাৰিবা, সিহঁতে কি কৰে, কি খায়, কি পিন্ধে, হয়নে? হাউ ডেভেলপ এ ডিপ ফাৰ্ষ্ট হেণ্ড আণ্ডাৰষ্টেণ্ডিং অফ দ্য ভেলুজ, বিহেভিয়াৰ্ছ, বিলিভছ এণ্ড লেংগুৱেজেছ অফ দ্য পিপুল অৰ গ্ৰুপ বিং ষ্টাডিড। তো গম পালা যে কি এথনোগ্ৰাফিকেল ষ্টাডি কি হয়, মানে কালচাৰ এটাৰ ওপৰত যেতিয়া ষ্টাডি কৰোঁ, কিবা এটা কালচাৰৰ বিলিভ কি, সিহঁতৰ বিহেভিয়াৰ কেনেকুৱা, লেংগুৱেজ কি, ভেলু কি, অ'কে, কিহত বিলিভ কৰে, তো তাক কোৱা হয় তোমাৰ এথনোগ্ৰাফিকেল ষ্টাডি। ক্লিয়াৰ? এক সেকেন্ড ৰ'বা, পানী বটল একটা নিয়ে আসো, উঠবে ইমার্জেন্সি আছে, নিও, ঠান্ডা হয়েছে, কি দেওয়া মারে খেয়ে ঠান্ডা হয় না, এ বইরা ঢুকাইছে দাও, এয়ারলাইন দিয়েছে, হ্যাঁ চালু দিয়ে তো পুরা ঠান্ডা হয়েছে, ঠান্ডা হয় নাই, বরফ উবাই না, বড় হয়ে যাও না, এখানে খাইয়া লাগবে, তুলে দেও স্যার, হ্যাঁ ফির চালু দিয়া রে, সুইচ দিয়া তো বলতো না তো মধ্যে এক বোতল পানি দিয়ে মধ্যে হান্ডা দেও, এটা হইতে হান্ডা দেও, ধরা আঙ্গুরি খানা গুয়াবা। তো বলা আমি স্টার্ট করো। নেক্সট আছে কি, যে নেরেটিভ স্টাডি। নেরেটিভ স্টাডি একচুয়ালি কি হয়, নেরেশন, অটোবায়োগ্রাফিক্যাল স্টাডি বুলি কোৱা হয়। ফৰ এক্সাম্পল তুমি মহাত্মা গান্ধীৰ লাইভ ইভেন্ট বা লাইভ হিষ্ট্ৰীৰ বিষয়ে যেতিয়া ষ্টাডি কৰিবা, তেতিয়া সেইটো হৈ যাব নেৰেটিভ স্টাডি। নেৰেটিভ ৰিচাৰ্চ provides an account of an event or action or series of events action that are chronologically connected. Okay, তো তেনেকুৱা ধৰণৰ। This method begins with the gathering information about the lived experiences of an individual. যে এজন মানুহৰ lived experience, কেনেকৈ জীয়াই আছিলে, লাইফটো কেনেকৈ কটাইছে, okay, which can then be organized and expressed as a cohesive story. Okay, যেতিয়া তাৰ লাইফ ষ্টৰিটো তুমি লাইফ যেটো এটা লাইফ লিভড এক্সপিৰিয়েন্স হয়, হেতুৰ ওপৰত তুমি ষ্টাডি এটা কৰি আছা, তো হেতু হৈ যাব তোমাৰ অটোবায়োগ্ৰাফিক্যাল ষ্টাডি বা নেৰেটিভ ষ্টাডি। বস্তুখিনি বুজিব পাৰি আছে নে? কোনো একো ৰেসপন্স কৰা নাই দেখোন, বুজিব পাৰি আছে নে বস্তুখিনি? সবে
হয় স্যার কিবা ডাউট লাগিলে ক'বা একদম ইজি ৰিচাৰ্চ মানে টান নহয় একদম ইজি জাষ্ট থিয়ৰিটিকেল হয় গোটেইখিনি তাৰপিছত ফেনমেনলজিকেল ষ্টাডি নেক্সট আমি যাম ফেনমেনলজিকেল ষ্টাডি যিটো কি হয় যে ফেনমেনা এটা সিচুৱেশ্যনৰ ওপৰত যেতিয়া ষ্টাডি কৰা হয় যে কণ্ডিশ্যন কেনেকুৱা আছিল মানুহখিনিৰ ফেনমেনলজিকেল ৰিচাৰ্চ ইজ এ মেথড ইউজ টু ৰিভিল কমন থিংছ amongst the several individuals who have experienced a phenomena বা phenomenon event or activity of interest যে এটা টাইম বা এটা সিচুৱেশ্যন এতিয়া এনেকুৱা এটা কণ্ডিশ্যন আহিছিলে যিটো টাইমত মানুহখিনি জীয়াই আছিলে কেনেকৈ জীয়াই আছিলে সেইটো কেনেকুৱা লাইফটো কেনেকুৱা চেলেঞ্জত জীয়াই আছিলে তো সেইবোৰ বস্তুৰ ওপৰত যেতিয়া ফ'কাছ কৰা হয় তেনেকুৱা ষ্টাডি এটা ফেনমেনলজিকেল ষ্টাডি বুলি কয় ফৰ এক্সাম্পল কোভিড-19 টাইমত গুৱাহাটীত তোমাৰ দোকান চোকান চব বন্ধ আছিল চব্জি টব্জি চব বন্ধ আছিল তো সেইটো টাইমত মানুহখিনি কেনেকৈ কি খাই জীয়াই আছিলে সিহঁতৰ লাইফ ষ্টাইলটো কেনেকুৱা হৈ গৈছিল তেতিয়া ঘৰৰ ভিতৰতে থাকিব লগা হৈছিল জব চব একো নাছিলে তো কেনেকৈ জীয়াই আছিলে মানুহখিনি তো তেনেকুৱা ষ্টাডি এটা যে মানুহখিনি যিখিনি মানুহে সেইবোৰ এক্সপিৰিয়েঞ্চ কৰিছে মানে সেইটো টাইমত জীয়াই আছিলে সেইখিনি মানুহৰ পৰা এতিয়া যদি তুমি এটা ষ্টাডি কৰা যে আপোনালোকে কেনেকুৱা প্ৰব্লেম ফেচ কৰিছিলে কিবা গভৰ্ণমেণ্টৰ পৰা কিবা সুবিধা পাইছিল নে তো তেনেকুৱা ধৰণৰ যদি তুমি ষ্টাডি এটা কৰিব যোৱা সেইটো কোৱা হ'ব তোমাৰ ফেনমেনলজিকেল ষ্টাডি ওকে নেক্সট হৈছে গ্ৰাউণ্ডেড থিয়ৰি একচুৱেলি গ্ৰাউণ্ডেড থিয়ৰি বুলি ক'লে বুজিব পাৰিছানে ফেনমেনলজিকেলটো কি হয় একচুৱেলি কোভিড-19 টাইমত ধৰি লোৱা গুৱাহাটীৰ চিটুৱেশ্যন কেনেকুৱা আছিলে ক'লোৱে মই এক্সাম্পলত ওকে নেক্সট আছে যে গ্ৰাউণ্ডেড থিয়ৰি মানে হ'ল তোমাৰ কি যে একদম গ্ৰাউণ্ড লেভেলৰ পৰা ষ্টাডি কৰি কিনে গ্ৰাউণ্ড লেভেলৰ পৰা ষ্টাডি মানে কি একদম জিৰোৰ পৰা লাষ্টলৈকে ওকে গ্ৰাউণ্ডেড থিয়ৰি ইজ দ্য কোৱালিটেটিভ মেথড ডেট ফ'কাছেছ অন ডেভেলপিং এ থিয়ৰি এটা থিয়ৰি বনাবৰ কাৰণে গ্ৰাউণ্ডেড থিয়ৰি মেথড মষ্টলি ইউজ কৰা হয় ফৰ এন একশ্যন ইভেণ্ট অৰ প্লেচেছ ডেট ইজ grounded that is based on the viewpoint of individuals in the targeted population okay this approach sometimes requires larger sample size yate sample size to basically use kora hoy then other qualitative study design because the data collection should continue till saturation is achieved saturation mane ki ekdom last level loike যে তুমি যে ডাটা কালেকশ্যন কৰিবা একদম লাষ্ট লেভেললৈকে ডাটা কালেকশ্যন কৰিবা মানে ওকে গ্ৰাউণ্ডেড থিয়ৰি মানে কি যে একদম ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰি লাষ্টলৈকে তো সেইটো কোৱা হ'ব গ্ৰাউণ্ডেড থিয়ৰি ওকে নতুন থিয়ৰি এটা বনাবৰ কাৰণে যেতিয়া কি কৰা হয় একদম ফাৰ্ষ্ট টু লাষ্ট তোমাৰ কি কৰা হয় ষ্টাডি কৰা হয় বহুত ডিপলি তো সেইটো কোৱা হয় গ্ৰাউণ্ডেড থিয়ৰি ইয়াতে কি থাকে যে নো চান্স অফ গেট নিউ ডাটা তো ইয়াতে কোনো নতুন ডাটা পোৱাৰ চান্স নাথাকে এনেকৈ ডাটা কালেকশ্যন কৰা হয় যে আমি ইয়াৰ পিছত আৰু ডাটা বিচাৰিয়ে নাপাওঁ এনেকুৱা একদম লাষ্ট লেভেললৈকে ষ্টাডি কৰা হয় ওকে নেক্সট আছে কেছ ষ্টাডি মানে কি যে এটা প্ৰব্লেম লৈ কিনে কেছ বা কিবা এটা প্ৰব্লেম লৈ কিনে যেতিয়া আমি ষ্টাডি এটা কৰোঁ কিবা এটা স্পেচিফিক প্ৰব্লেম সৰু প্ৰব্লেম এটা লৈ কিনে যেতিয়া ৰিচাৰ্চ কৰোঁ যে কেছ ষ্টাডি আৰ বেছড অন দ্য এক্সামাইন এ ইউনিক ইছ্যু বা অৰ ইভেণ্ট কিবা এটা ইছ্যু লৈ কিনে যেতিয়া আমি ষ্টাডি কৰোঁ এ সিৰিজ অফ ইছ্যুজ অৰ ইভেণ্টছ ইন এ পাৰ্টিকুলাৰ setting, context or environment. This approach is useful for examining complex phenomenon, relationships, communities and the program. To achieve this, researchers employ a variety of data collection method to gather information for a range of perspectives. তো ইয়াতে কি হয় যে তোমাৰ কেছ ষ্টাডি কিবা এটা স্পেচিফিক সৰু প্ৰব্লেম বা ডাঙৰ প্ৰব্লেম এটা লৈ কি কৰা হয় সেইটো কেছৰ ওপৰতে কিবা ডাটা কালেকশ্যন কৰি ডাটা এনালাইচিছ কৰি তো তাৰ এটা সলিউশ্যন ওলাবৰ কাৰণে যেতিয়া ৰিচাৰ্চ এটা কৰা হয় তো সেইটো কোৱা হয় কেছ ষ্টাডি কিবা এটা স্পেচিফিক কেছ বা তেনেকুৱা ইভেণ্ট এটা বা ইছ্যু এটা লৈ কিনে যেতিয়া ষ্টাডি কৰা হয় যেটো কেছ ষ্টাডি বুলি কোৱা হয় ওকে বুজিব পাৰিছা নেক্সট আছে তোমাৰ হিষ্ট্ৰিকেল ৰিচাৰ্চ অন হিষ্ট্ৰিকেল ইভেণ্ট তো হিষ্ট্ৰিকেল ৰিচাৰ্চ অৰ হিষ্ট্ৰিকেল ইভেণ্টছ তো তোমাৰ হিষ্ট্ৰিকেল ৰিচাৰ্চটো একচুৱেলি কি হয় যে হিষ্ট্ৰিকেল কিছুমান ইভেণ্টছ ফৰ এক্সাম্পল তোমাৰ প্ৰথম বিশ্বযুদ্ধ বা দ্বিতীয় বিশ্বযুদ্ধ হৈ গৈছে যে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ তো সেইবোৰৰ একচুৱেলি ৰিজন কি আছিলে
বা কি কি ৰিজনত সেইবোৰ কেনেকুৱা ধৰণৰ টাইমবোৰ কেনেকুৱা আছিলে ওকে তো সেইবোৰৰ ওপৰত যদি তুমি ৰিচাৰ্চ কৰিব যোৱা হিষ্ট্ৰিকেল ইভেণ্টসমূহৰ ওপৰত হিষ্ট্ৰিকেল যিবোৰ পাষ্টত হৈ গৈছে সেইবোৰৰ ওপৰত যদি ৰিচাৰ্চ কৰিব যোৱা তো তাতে কি হ'ব যে আমি সেইটো ৰিচাৰ্চক কি বুলি ক'ম হিষ্ট্ৰিকেল ৰিচাৰ্চ বুলি ক'ম ওকে তো এয়া ৰিচাৰ্চখিনি কিয় কৰা হয় যে টু ক্ৰিটিচাইজ অৰ ইভেলুৱেট তো টু ক্ৰিটিচাইজ অৰ ইভেলুৱেট যে তুমি হিষ্ট্ৰিকেল ইভেণ্টসমূহক ক্ৰিটিচাইজ কৰিব লাগে ফৰ এক্সাম্পল ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হিটলাৰে তোমাৰ মেইন ৰিজনটো আছিল হিটলাৰ হয়নে নহয় ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ তো হিটলাৰে কি কি কাম কৰিব লাগিছিল কৰিব নালাগিছিল সেইবোৰৰ ওপৰত যদি তুমি ইভলিউশ্যন কৰা ক্ৰিটিচাইজ কৰা তো সেইটো তোমাৰ হিষ্ট্ৰিকেল ৰিচাৰ্চ হৈ যাব ফৰ এক্সাম্পল তোমাৰ ইয়াতে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ আমি ল'ব পাৰোঁ বা ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ল'ব পাৰোঁ হয়নে যে একচুৱেলি সেইবোৰৰ ৰিজন কি আছিল একচুৱেলি হিটলাৰে কি কি কৰিব লাগিছিলে কি কৰিব নালাগিছিলে হয়নে তো সেয়া হৈ যাব তোমাৰ হিষ্ট্ৰিকেল ৰিচাৰ্চৰ কাম ওকে তাৰপিছত নেক্সট আহিব ইয়াতে আমাৰ ফিক্স ৰিচাৰ্চ আৰু ফ্লেক্সিবল ৰিচাৰ্চ তো ফিক্স ৰিচাৰ্চ কাক কোৱা হয় ফিক্স ৰিচাৰ্চ যিটো কোৱান্টিটেটিভ ৰিচাৰ্চক কোৱান্টিটেটিভ যিটো নিউমেৰিকেল ৰিচাৰ্চ 2 + 2 4 হয় তো সেইটো তোমাৰ ফিক্স 2 + 2 সদায় 4 হ'ব ফিক্স হয়নে নহয় সেইটো হ'ব কোৱান্টিটেটিভ ৰিচাৰ্চ আৰু ফ্লেক্সিবল ৰিচাৰ্চ কোনটো কোৱা হয় ফ্লেক্সিবল ৰিচাৰ্চ বুলি ক'লে যিটো মানে আমি ইফাল সিফাল কৰিব পাৰোঁ কোৱালিটেটিভ ৰিচাৰ্চ যে ভালো হ'ব পাৰে কম ভাল হ'ব পাৰে বেছি ভালো হ'ব পাৰে হয়নে নহয় আমি ইফাল সিফাল কৰিব পাৰোঁ সেইটো হ'ব ফ্লেক্সিবল ৰিচাৰ্চ বা কোৱালিটেটিভ ৰিচাৰ্চ ওকে তো যিটো ফিক্স ৰিচাৰ্চ সেইটো কি কোৱা হয় পজিটিভিজম অনলি সায়েন্স আৰু ফ্লেক্সিবল ৰিচাৰ্চটো তোমাৰ পোষ্ট পজিটিভিজম যিটো সায়েন্স আৰু ছ'চিয়েল সায়েন্স আমি অলৰেডি পাই আহিলোঁ ফিক্স ৰিচাৰ্চটো তোমাৰ নিউমেৰিকেল হয় নাম্বাৰ থাকিব তাতে 1 2 3 4 আৰু ফ্লেক্সিবল ৰিচাৰ্চত নন নিউমেৰিকেল মানে 1 2 3 4 এনেকুৱা নাম্বাৰসমূহ ইউজ কৰা নহয় ধৰা ওকে তাৰপিছত নেক্সট আছে থিয়ৰী ভেৰিফিকেশ্যন কৰা হয় ফিক্স ৰিচাৰ্চত তোমাৰ থিয়ৰী এটা ভেৰিফিকেশ্যন কৰা হয় বাট ফ্লেক্সিবল ৰিচাৰ্চত তোমাৰ থিয়ৰী এটা ক্ৰিয়েট কৰা হয় ওকে নেক্সট কি আছে যে চেম্পল সাইজ ইয়াতে লাৰ্জ ফিক্স ৰিচাৰ্চত তোমাৰ চেম্পল সাইজটো লাৰ্জ হয় ডাঙৰ হয় বহুত কেইটা চেম্পল আমি লওঁ আৰু ফ্লেক্সিবল ৰিচাৰ্চত তোমাৰ চেম্পল সাইজটো স্মল হয় ফ্লেক্সিবল ৰিচাৰ্চত আমাৰ চেম্পল সাইজটো স্মল হয় তো লাৰ্জ চেম্পল আৰু স্মল চেম্পলৰ বিষয়ে আমি ইয়াতে অলৰেডি বস্তুখিনি পোৱা নাই চাগে তো স্মল চেম্পল কোনখিনি কোৱা হয় লেছ দেন 30 মানে 30টাতকৈ কম চেম্পল হ'লে সেইটো স্মল চেম্পল বুলি কোৱা হয় আৰু লাৰ্জ চেম্পল more than 30 তো more than 30টাৰ ওপৰত চেম্পল ল'লে সেইটো কি হ'ব যে তোমাৰ লাৰ্জ চেম্পল হৈ যাব তুমি ফৰ এক্সাম্পল তুমি 30টালৈকে চেম্পল লৈছা সেইটো স্মল চেম্পল আৰু চেম্পল যদি তোমাৰ 30টাতকৈ বেছি হৈ যায় তেতিয়াহ'লে সেইটোক লাৰ্জ চেম্পল বুলি কোৱা হয় তো ফিক্স ৰিচাৰ্চত তোমাৰ চেম্পল সাইজটো বেছি থাকে ডাঙৰ থাকে 30টাৰ ওপৰত থাকে আৰু ফ্লেক্সিবল ৰিচাৰ্চত চেম্পল সাইজটো কম থাকে কমকৈ লোৱা হয় ওকে তাৰপিছত আৰু দুটামান ৰিচাৰ্চৰ টাইপছ ৰৈ গ'ল নেকি ইয়াতে ৰ'বা এক ছেকেণ্ড ৰ'বা দেই মই চাই আছোঁ ইয়াতে আৰু দুটা টাইপ মিছ হৈ গৈছে মই ইয়াতে লিখি দি আছোঁ আৰু এটা হ'ল তোমাৰ ex post facto research ex post facto research তো এইটো মানে কি হয় যে কিবা এটা ইভেণ্ট হৈ গৈছে আৰু তাৰ পিছত তুমি তাৰ ওপৰত ৰিচাৰ্চ কৰিব গৈ আছা ফৰ এক্সাম্পল এক্সিডেণ্ট এটা হৈ গৈছে তো এক্সিডেণ্টৰ পিছত তুমি তাৰ ওপৰত ৰিচাৰ্চ কৰিব গৈ আছা এক্সিডেণ্ট মানে নৰ্মেল এক্সিডেণ্টৰ ওপৰততো ৰিচাৰ্চ নহয় ফৰ এক্সাম্পল তোমাৰ পুলৱামা এটাক হৈছিলে হয় না নহয়
তোমাৰ মিলিটাৰী গাড়ীখিনি তেনেকৈ হেৰি উৰাই দিয়া হৈছিলে ন বমৰ দ্বাৰা, তেনেকুৱা ব্লাষ্ট এটা হৈছিলে। তো সেয়া তোমাৰ তেনেকুৱা ইভেণ্ট এটাৰ ওপৰত তুমি যদি কি কৰা যে এক্সিডেণ্ট এটা হৈছে, তেনেকুৱা বম ব্লাষ্ট হৈছে, তো সেই বম ব্লাষ্টৰ পিছত তুমি গৈ কিনে তাতে ৰিচাৰ্চ কৰিব খুজি আছা একচুৱেলি কেনেকৈ হ'ল, কেনেকৈ বস্তুখিনি তেনেকুৱা ব্লাষ্ট এটা হ'ল, তাৰে তুমি ৰিজন জানিব খুজি আছা। অ'কে, তো তেনেকুৱা ৰিচাৰ্চসমূহ কি বুলি কোৱা হয়, কি কোৱা হয়, এক্সপ'ষ্ট ফেক্টৰ ৰিচাৰ্চ বুলি কোৱা হয়। অ'কে, আফটাৰ দ্য ইভেণ্টছ, আফটাৰ দ্য event is occurred, after the event is occurred. okay, তো বস্তু কিবা এটা ইভেণ্ট হৈ যোৱাৰ পিছত একচুৱেলি ইভেণ্টটো হৈ গৈছে মানে ইয়াতে তোমাৰ ফৰ এক্সাম্পল আমি ইয়াতে ল'ব পাৰোঁ এক্সাম্পলটো যদি আমি কওঁ পুলৱামা এটাক যিটো হৈছিলে, পুলৱামা এটাক যিটো বম ব্লাষ্ট হৈছিলে না, বম ব্লাষ্ট, তো সেইটো তুমি ল'ব পাৰা যে সেইটোৰ ওপৰত তুমি ৰিচাৰ্চ এটা কৰিব খুজি আছা যে বম ব্লাষ্ট হৈ গৈছে, তাৰ ৰিজন কেনেকৈ হ'ল, কিমান মানুহ মৰিলে, একচুৱেলি তাৰ মেইন ৰিজনটো কি। তো সেইবোৰ বস্তু যদি তুমি ৰিচাৰ্চৰ দ্বাৰা ওলাব যোৱা তো সেইটো কোৱা হ'ব তোমাৰ এক্সপ'ষ্ট ফেক্টৰ ৰিচাৰ্চ বুলি কোৱা হ'ব। ফৰ এক্সাম্পল তোমাৰ ইন্দিৰা গান্ধী যে ডেথ হৈছিলে, হয় না, যে ইন্দিৰা গান্ধীক কি কৰিছিলে, বম ব্লাষ্ট কৰি কিনে মাৰা হৈছিলে, তো তাৰ ওপৰত যদি তুমি ৰিচাৰ্চ এটা কৰিব যোৱা যে ইন্দিৰা গান্ধীক কেনেকৈ মাৰিলে, একচুৱেলি বস্তুখিনি কেনেকৈ হ'ল, ক'ৰ পৰা ক'ত কেনেকৈ মানুহ আহিলে আৰু কেনেকৈ মাৰিলে, মহাত্মা গান্ধীক যে গুলিয়াই মাৰিছিলে নাথুৰাম গডছে, তো সেইবোৰ একচুৱেলি কেনেকৈ হ'ল, তো সেইবোৰ বস্তুৰ ওপৰত যদি তুমি ৰিচাৰ্চ কৰিব যোৱা তো সেইবোৰক কোৱা হ'ব এক্সপ'ষ্ট ফেক্টৰ ৰিচাৰ্চ। বুজিব পাৰিছানে বস্তুখিনি, ধৰিব পাৰিছা বস্তুখিনি চবে? ওকে, Yes, sir. তো নেক্সট আমি আৰু এটা চাওঁ যে তোমাৰ আৰু এটা আছিলে এক্সপেৰিমেণ্টেল ৰিচাৰ্চ। এক্সপেৰিমেণ্টেল ৰিচাৰ্চ, তো এক্সপেৰিমেণ্টেল ৰিচাৰ্চ ইয়াতে কি কৰা হয়, এক্সপেৰিমেণ্ট কৰা হয়। এক্সপেৰিমেণ্ট কৰা হয় বা কি কৰা হয়, টেষ্ট কৰা হয়। এক্সপেৰিমেণ্ট বা টেষ্ট কৰা হয়, কিবা এটা বস্তু টেষ্ট কৰি কিনে ইয়াতে চোৱা হয়। কোজ আৰু ইফেক্ট চেক কৰা হয়, কি চেক কৰা হয়, চেক কোজ এণ্ড ইফেক্ট। তো কোজ আৰু ইফেক্টৰ মাজত ৰিলেশ্যনটো ইয়াতে চেক কৰা হয় যে আচলতে কাৰণৰ লগত কাৰ্যৰ কিবা সম্পৰ্ক আছেনে নাই। অ'কে, তো এক্সপেৰিমেণ্টেল ৰিচাৰ্চত তেনেকুৱা টেষ্ট কৰা হয় বস্তু এটা, যে পেৰাচিটামল খালে তোমাৰ জ্বৰ ভাল হয় বুলি তুমি কৈ আছা, একচুৱেলি পেৰাচিটামল খালে জ্বৰ ভাল হয় নে নহয় সেইটো তোমাৰ টেষ্ট কৰা হৈ আছে। অ'কে, যে তোমাৰ জ্বৰত নিমৰ পাত খালে বা তুলসী পাত খালে জ্বৰ ভাল হয় বুলি তুমি শুনি আছা, একচুৱেলি ভাল হয় নে নহয় সেইটো তুমি কি কৰিছা, এক্সপেৰিমেণ্টৰ দ্বাৰা তুমি কি কৰিছা, টেষ্ট কৰিছা, তো সেইটো হৈ যাব তোমাৰ এক্সপেৰিমেণ্টেল ৰিচাৰ্চ। তো যে তুলসী পাত বা নিমৰ পাত যদি তুমি খোৱা যে জ্বৰ ভাল হয় বুলি তুমি শুনিছা, একচুৱেলি তুমি সেইটো টেষ্ট কৰি আছা, নিজে তুমি জ্বৰত তুলসী পাত খাইছা, খাই কিনে চাইছা, বা তেনেকুৱা বেলেগ এটা মানুহ জ্বৰ হৈছে তো তুমি তুলসী পাত খুৱাই দিছা আৰু কি কৰিছা যে তাক টেষ্ট কৰিছা, একচুৱেলি জ্বৰটো ভাল হৈছে নে নাই, জ্বৰটো কণ্ট্ৰল হৈ আছে নে নাই। তো সেইটো যেতিয়া তুমি ভেৰিফিকেশ্যন কৰিবা তো সেইটো হৈ যাব তোমাৰ এক্সপেৰিমেণ্টেল ৰিচাৰ্চ, য'ত নেকি আমি এক্সপেৰিমেণ্ট কৰি কিনে চাওঁ, তো সেইটো হ'ল এক্সপেৰিমেণ্টেল ৰিচাৰ্চ। ইয়াতে আমি মষ্টলি কি চেক কৰোঁ, কোজ আৰু ইফেক্টৰ মাজৰ ৰিলেশ্যনটো চেক কৰোঁ। অ'কে, তো ইয়াতে কোজ বুলি ক'লে তোমাৰ ফৰ এক্সাম্পল ফিভাৰত তুমি কি দিছা, নিমৰ পাত তুমি খুৱাই দিছা, আৰু ইফেক্টটো কি হ'ব, ইফেক্টটো তোমাৰ কি হ'ব যে ফিভাৰৰ পৰা তুমি ৰিলিফ পাইছা। অ'কে, ফিভাৰৰ পৰা তুমি ৰিলিফ ফ্ৰম ফিভাৰ। অ'কে, তো তোমাৰ ফিভাৰৰ পৰা কি পাইছা যে তুমি ৰিলিফ পাইছা,
সেইটো তোমাৰ কি হ'ব যে এক্সপেৰিমেণ্টেল ৰিচাৰ্চ এটা হ'ব যে নিম পাত খোৱাৰ কাৰণে তুমি জ্বৰৰ পৰা উঠিব পাৰিছা যে জ্বৰ ভাল হৈ গৈছে তোমাৰ ওকে এক সেকেন্ড হ'ব দেই ক'ত আছিলো আমি হা কোজটো তোমাৰ নিম আৰু ৰিফিফ হৈ গৈছে এইটো ৰিলিফ একচুৱেলি ৰিলিফ নট ৰিফিফ ওকে তুমি কি পাইছা যে ৰিলিফ হৈছা তুমি একচুৱেলি জ্বৰৰ পৰা উদ্ধাৰ হ'ব পাৰিছা কেনেকৈ যে নিমৰ পাত খাই কিনে তো ইয়াতে কোজটো তোমাৰ হ'ব নিমৰ পাত আৰু ইফেক্টটো কি হ'ব যে ৰিলিফ ফ্ৰম ফিভাৰ ওকে তো সেইটো হ'ব তোমাৰ ইফেক্ট বুঝিব পাৰিছানে এক্সপেৰিমেণ্টেল ৰিচাৰ্চটো একচুৱেলি কেনেকুৱা হয় তো কোজ আৰু ইফেক্টৰ ৰিলেশ্যনশ্বিপটো আমি এক্সপেৰিমেণ্টেল ৰিচাৰ্চৰ দ্বাৰা আমি গম পাওঁ ওকে আমি কোজ আৰু ইফেক্টটো বিচাৰোঁ ওকে ধৰিব পাৰিছানে বস্তুখিনি একচুৱেলি কি হয় এক্সপেৰিমেণ্টেল ৰিচাৰ্চ আমি এক্সপেৰিমেণ্টেল ৰিচাৰ্চৰ ওপৰত আমি আৰু চাব লাগিব কিয়নো তাতে ডিপেণ্ডেণ্ট ভেৰিয়েবল আছে ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল আছে তো এটা ডাঙৰ পেজে আহিব সেইটো আমি নেক্সট ক্লাছত আমি ডিছকাছ কৰিম তেনেকৈ এক্সপেৰিমেণ্টেল ৰিচাৰ্চসমূহ একচুৱেলি কেনেকুৱা হয় তাতে ডিফাৰেণ্ট টাইপছৰ অফ তোমাৰ ভেৰিয়েবলছখিনি আহিব আমি তাতে ভেৰিয়েবলছৰ লগত ডিছকাছ কৰিম বস্তুখিনি কোজ কি হয় ইফেক্ট কি হয় ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল ডিপেণ্ডেণ্ট ভেৰিয়েবল কম্পাউণ্ডিং ভেৰিয়েবল তো এনেকুৱা ধৰণৰ ডিফাৰেণ্ট টাইপছ অফ ভেৰিয়েবলছ আহিব আমি তাতে ভেৰিয়েবলছৰ লগত বস্তুখিনি ডিছকাছ কৰিম এক্সপেৰিমেণ্টেল ৰিচাৰ্চৰ ওকে তাৰপিছত নেক্সট তোমালোকৰ হিষ্ট্ৰিকেল ৰিচাৰ্চ হৈ গ'ল ফেন'মেনলজিকেল হৈ গ'ল ৰিচাৰ্চৰ মষ্টলি গোটেই টাইপছ ইয়াতে শেষ হ'ল মই আৰু এবাৰ চাম কিবা এটা যদি কিবা মিছ হৈছে যদি মই এড কৰি দিম ওকে তো আজি এইখিনিতে আৰু আমি নেক্সট ক্লাছত আকৌ লগ পাম দিয়া যোৱাকালি ৰেকৰ্ডিংটো তোমালোকক দিয়া হ'ল নে নাই মই এনে আপলোড কৰিছোঁ বাট লিংকটো শ্বেয়াৰ কৰা হৈছে নে নাই মই পাহৰি থাকিলোঁ আজি এইখনৰ লগত মই তোমালোকক শ্বেয়াৰ কৰি দি আছোঁ ঠিক আছে কাৰোবাক কিবা সুধিব লগা আছে এইখিনি ৰিচাৰ্চৰ টাইপছত কিবা সুধিব লগা আছেনে নাই ছাৰ দিয়া তো আজি ইমানতে এৰিছোঁ আমি নেক্সট ক্লাছত আকৌ লগ পাম দিয়া পানী খালে দিছতে ওই ফিল্টারটা দিছ না সরা যাচ্ছে না না কোথায় দিছ ওই টেলে তো ঢাই গোটা তো দিছ আর বন্ধু করব পুরুষ গরম খুলে হাইতাছে না এই জিনুন হইতে পারে বাইরে যাবো এই গুছিয়ে দিও না এটা গেলে আর আবো না সারাই তো খারাপ অভ্যাস হয়ে যায়